খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ জীৱনৰ উদ্দেশ্য কি হোৱা উচিত? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়া বিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় থিছলনিকিয়া নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই দ্বিতীয় থিছলনিকিয়া পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ব। আমাৰ জীৱনলৈ অহা দুখ কষ্টৰ পৰিত্ৰাণৰ লগত কোনো সম্পৰ্ক নাই, কিন্তু ই আমাক নিশ্চিতভাৱে আমাৰ ভৱিষ্যতৰ অনন্তকলীয়া জীৱনৰ বাবে প্ৰস্তুত কৰে। ভৱিষ্যতে যেতিয়া আমি পৃথিৱীৰ এই জীৱনটোলৈ উভতি চাম, তেতিয়া আমি বুজি পাম যে এতিয়া আমাৰ জীৱনত ঘটি থকা সকলো কথা আমাৰ ভাললৈকে আছিল বুলি। যেতিয়া ঈশ্বৰে বিচাৰ কৰে, যেতিয়া ঈশ্বৰে দণ্ড দিয়ে, ঈশ্বৰে সকলো ধাৰ্মিকভাৱেই কৰে। ঈশ্বৰত কোনো অধাৰ্মিকতা নাই, কোনো ধৰণৰ অন্যায় ঈশ্বৰে নকৰে। ঈশ্বৰে যি কৰে সেয়া সম্পূৰ্ণ সঠিকভাৱে কৰে, যাতে কোনেও একো আপত্তি কৰিব নোৱাৰে। কেতিয়াবা আমি বুজি নোপোৱা বাবে আমাৰ লগত ঘটা কথাবোৰৰ বিষয়ে অভিযোগ কৰোঁ, কিন্তু ঈশ্বৰে কৰা সকলো কামৰ বাবে এটা অতি নিৰ্দিষ্ট উদ্দেশ্য আছে। আৰু পৃথিৱীলৈ যে ঈশ্বৰে মহাক্লেশ পঠিয়াব, তাতো ঈশ্বৰ ধাৰ্মিক, কাৰণ ই হ'ব পাপীসকলৰ বিচাৰ। ঈশ্বৰৰ বাক্যত আচলতে স্বৰ্গৰ বিষয়ে বৰ বেছিকৈ কোৱা হোৱা নাই। ইয়াৰ এটা কাৰণ এয়ে হ'ব পাৰে যে ই ইমানেই আচৰিত যে আমি কোনেও ভালদৰে বুজিব নোৱাৰোঁ। আৰু প্ৰভুৱে হয়তো নিবিচাৰে যে আমি ইমান স্বৰ্গীয় কথা চিন্তা কৰি থাকোঁ যে আমি পৃথিৱীৰ কথাবোৰ একেবাৰে ভাল নোপোৱা হৈ যাওঁ। ঈশ্বৰে বিচাৰে আমি যাতে এই জীৱনৰ বাটতো চকু ৰাখোঁ, অৰ্থাৎ পৃথিৱীত আমাৰ জীৱনৰ বাবে তেওঁৰ এটা উদ্দেশ্য আছে আৰু তেওঁ বিচাৰে যে আমি সেই উদ্দেশ্যটো পূৰণ কৰোঁ। শাস্ত্ৰত স্বৰ্গৰ বিষয়েও অতি কম কথা কোৱা হৈছে আৰু হেৰুৱা লোকৰ অৱস্থাৰ বিষয়েও কমকৈ কোৱা হৈছে। সেই অৱস্থাটো ইমানেই ভয়ংকৰ যে পবিত্ৰ আত্মাই ইয়াৰ ওপৰত আঁৰ কাপোৰ এখন টানি দিছে। ঈশ্বৰে যেতিয়া বিচাৰ কৰে, তেতিয়া তেওঁ প্ৰতিশোধমূলকভাৱে নকৰে। তেওঁ নিজৰ ধাৰ্মিকতা আৰু পবিত্ৰতা প্ৰমাণ কৰিবলৈহে কৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, এই দ্বিতীয় থিছলনিকিয়া পুস্তকখন হৈছে পাচনি পৌলে থিছলনিকি নামৰ চহৰত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ লিখা দ্বিতীয়খন চিঠি। পাচনি পৌলৰ যোগেদিয়েই এই থিছলনিকিয়া লোকসকলে খ্ৰীষ্টৰ বিষয়ে শুনিবলৈ পাইছিল আৰু খ্ৰীষ্টক তেওঁলোকে ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল। থিছলনিকিত খ্ৰীষ্টীয় মণ্ডলী স্থাপিত হৈছিল, কিন্তু সেই ঠাইত পাচনি পৌল বেছিদিন থাকিবলৈ পোৱা নাছিল। তেওঁ দৌৰাদৌৰিকৈ সেই ঠাই এৰি আহিব লগা হৈছিল। কিছুদিন পাছত তিমথিয় আৰু চিল আহি পৌলক লগ ধৰিছিল আৰু থিছলনিকিৰ বাতৰি আনিছিল। থিছলনিকিৰ লোকসকলৰ মনত কিছুমান প্ৰশ্নৰ উদয় হৈছিল। সেই প্ৰশ্নবোৰৰ উত্তৰ দি পাচনি পৌলে তেওঁলোকলৈ প্ৰথমখন চিঠি লিখিছিল। কিন্তু তাৰ পাছত আৰু কিছুমান প্ৰশ্ন উঠিছিল আৰু সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে এই দ্বিতীয় পত্ৰখন তেওঁ লিখিছিল। বহুতো লোকে প্ৰচাৰ কৰি আছিল যে খ্ৰীষ্টৰ দ্বিতীয় আগমন ইতিমধ্যেই হৈ গ'ল আৰু পৃথিৱীত মহাক্লেশৰ আৰম্ভণি ঘটিল। থিছলনিকিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলে ইতিমধ্যে নানা ধৰণৰ তাৰণা, দুখ, ক্লেশ আদি সহিব লগা হৈছিল। সেইবোৰ তেওঁলোকে মহাক্লেশৰ অন্তৰ্গত বুলি ধৰি লৈছিল। তেওঁলোকৰ মনৰ সেই ভুল ধাৰণা ভাঙিবৰ কাৰণে পাচনি পৌলে এই চিঠিখন লিখা প্ৰয়োজনীয় হৈ পৰিছিল। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় থিছলনিকিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ ৭ নম্বৰ পদলৈকে পঢ়ি আমাৰ অধ্যয়ন আগবঢ়াইছিলোঁ। আমি যিখিনি কথা অধ্যয়ন কৰিছিলোঁ তাৰ মূল কথাখিনি এনেধৰণৰ। পাচনি পৌলে জনাইছে
যে থিছলনিকিয়া বিশ্বাসীসকলৰ কাৰণে সদায় ঈশ্বৰক ধন্যবাদ দিয়ে, কাৰণ তেওঁলোকৰ বিশ্বাস দিনে দিনে অতিশয়ৰূপে বৃদ্ধি পাইছে। তদুপৰি তেওঁলোকৰ পৰস্পৰৰ প্ৰতি প্ৰেম উপচি পৰিছিল। থিছলনিকিয়া বিশ্বাসীসকলে নানা ধৰণৰ দুখ ক্লেশ তাৰণা আদিৰ সন্মুখীন হৈ আহিছিল। কিন্তু সেই সকলো কষ্টকৰ পৰিস্থিতিৰ মাজত তেওঁলোকে যি ধৈৰ্য আৰু বিশ্বাস দেখুৱাইছিল, সেই কথাৰ বাবে পাচনি পৌলে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছিল। আমি এটা কথা অলপ বহলাই আলোচনা কৰিছিলোঁ যে খ্ৰীষ্টীয় বিশ্বাসীসকলে এই পৃথিৱীত থকা অৱস্থাত দুখ কষ্ট ভোগ কৰিব লগা হয়েই। পিতৃ ঈশ্বৰেই আমাৰ জীৱনলৈ দুখ কষ্ট আহিবলৈ দিয়ে, যাতে আমাৰ ধৈৰ্য বৃদ্ধি পায় আৰু আমি আহিবলগীয়া স্বৰ্গৰাজ্যৰ বাবে সাজু হৈ উঠিব পাৰোঁ। কিন্তু বেয়া কাম কৰি মাৰকিল খোৱাটোত কোনো আশীৰ্বাদ নাই। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হোৱা কাৰণে তাৰণা ক্লেশ আদিৰ সন্মুখীন হ'ব লগা হোৱাতহে আশীৰ্বাদ আছে। 5 নম্বৰ পদত আমি পাইছিলোঁ যে ঈশ্বৰৰ যি ৰাজ্যৰ নিমিত্তে থিছলনিকিয়া লোকসকলে দুখ ভোগ কৰি আছিল, সেই ৰাজ্যত প্ৰৱেশ কৰাৰ বাবে যে তেওঁলোক যোগ্য পাত্ৰ, তাৰ প্ৰমাণ হৈছে তেওঁলোকৰ ধৈৰ্য আৰু বিশ্বাস। আমি এই কথাটো লগতে উল্লেখ কৰিছিলোঁ যে আমি পৰিত্ৰাণ লাভৰ বাবে দুখ ভোগ কৰিব নালাগে। অৰ্থাৎ আমি দুখ ভোগ কৰিলেহে যে স্বৰ্গলৈ যাবলৈ পাম এনে নহয়। কিন্তু যদি আমি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি ইতিমধ্যেই পৰিত্ৰাণ গ্ৰহণ কৰিছোঁ, তাৰ প্ৰমাণস্বৰূপেই আমাৰ জীৱনলৈ কিবা নহয় কিবা দুখ ক্লেশ আহিব, আমাৰ ধৈৰ্য আৰু বিশ্বাস বঢ়াবলৈ। এতিয়া আমি 6 নম্বৰ পদৰ পৰা পাঠ কৰি যাম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। 6 নম্বৰ পদ, 2 থিছলনিকিয়া 1 অধ্যায় 6 পদ। কিয়নো যি সময়ত প্ৰভু যীশু তেওঁৰ পৰাক্ৰম সাধক দূতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব। প্ৰভু যীশু এদিন আকৌ আহিব। তেওঁ মানৱ ৰূপেৰে যেতিয়া এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিলহি, তেওঁ আহিছিল এটি নিমাখিত শিশু হিচাপে। কিন্তু তেওঁ যেতিয়া আকৌ আহিব, তেওঁ আহিব প্ৰচণ্ড প্ৰতাপী ৰজা আৰু বিচাৰকৰ্তা হিচাপে। তেওঁ আহিব লগত অসংখ্য স্বৰ্গদূতক লৈ জ্বলন্ত অগ্নিৰে। যেতিয়া তেওঁ আহিব, গোটেই বিশ্বই তেওঁক দেখা পাব। ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব। এই কথা বেছি বহলাই নকলেও আমি নিশ্চয় বুজি পাইছোঁ। প্ৰভু যীশু আহি ঈশ্বৰক চিনি নোপোৱা লোকসকলক শাস্তি বিহিব, তেওঁৰ শুভবাৰ্তা নমনা লোকবোৰৰ বিচাৰ কৰি শাস্তি বিহিব। এতিয়া অনুগ্ৰহৰ কাল চলি আছে। ঈশ্বৰে সকলো মানুহলৈ অনুগ্ৰহ দেখুৱাই আছে, সকলো লোকলৈ পৰিত্ৰাণৰ সুবিধা আগবঢ়াই আছে। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি সকলো লোকেই নিজৰ নিজৰ পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ লাভ কৰিব পাৰে। ঈশ্বৰে মানুহৰ প্ৰতি সহনশীলতাৰ পৰিচয় দিছে আৰু পাপী লোকক মন পালটন কৰিবলৈ সুবিধা দি আছে। কিন্তু এদিন এই অনুগ্ৰহৰ কালৰ অন্ত পৰিব, যেতিয়া প্ৰভু যীশু আহিব প্ৰচণ্ড প্ৰতাপেৰে বিচাৰকৰ্তা হিচাপে। ঈশ্বৰক অৱজ্ঞা কৰি অহা খ্ৰীষ্টৰ শুভবাৰ্তা নমনা লোকসকলক তেওঁ দণ্ড বিহিব। এই কথাখিনি আমি নিজে সাজি কোৱা কথা নহয়। বাইবেলত যিদৰে লিখা আছে আমি তাকেই কৈছোঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু কেতিয়া আহিব আমি কোনেও ক'ব নোৱাৰোঁ। তেওঁৰ আগমন আচম্বিতে হ'ব পাৰে। গতিকে আমি তেওঁৰ আগমন যিকোনো মুহূৰ্ততে হ'ব পাৰে বুলি জানি নিজকে সাজু কৰি ৰাখিব লাগে। 7 আৰু 8 পদ। সেই সময়ত প্ৰতিফলস্বৰূপে তোমালোকক ক্লেশ দিওঁতাবোৰক ক্লেশ, আৰু ক্লেশ পোৱা যি তোমালোকক আমাৰে সৈতে বিশ্ৰাম দিয়াই ঈশ্বৰে দেখাতে ন্যায় কাৰ্য। ঈশ্বৰে যেতিয়া বিচাৰ কৰে, তেওঁ ন্যায় বিচাৰ কৰে। তেওঁত পক্ষপাতিত্ব নাই। পাচনি পৌলে প্ৰশ্ন কৰিছিল, তেন্তে আমি কি ক'ম? ঈশ্বৰত অধাৰ্মিকতা আছেনে? তাৰ উত্তৰত তেওঁ কৈছিল, এনে নহওক। ৰোমিয়া 9 অধ্যায় 14 পদ। ঈশ্বৰে যি কৰে সম্পূৰ্ণ ন্যায়ভাৱেই কৰে। তেওঁ একো ভুল কাম কৰিব নোৱাৰে। কেতিয়াবা আমাৰ জীৱনত ঘটা ঘটনা পৰিস্থিতি আদিক লৈ আমি আপত্তি দৰ্শাওঁ, কাৰণ আমি অজ্ঞ। আমি ঈশ্বৰৰ আঁচনি বুজি নাপায়হে এনে কৰোঁ। ঈশ্বৰে যি কৰে সকলোবোৰ এটা বিশেষ উদ্দেশ্যলৈহে কৰে, বিশেষ আঁচনি অনুসৰিহে কৰে। ঈশ্বৰে এই জগতলৈ মহাক্লেশ পঠিয়াব, আৰু এই কাম তেওঁ অন্যায়ভাৱে নকৰে। মহাক্লেশ পঠিওৱাৰ সম্পূৰ্ণ যুক্তিযুক্ততা আছে, কাৰণ ঈশ্বৰে এই মহাক্লেশ পঠিয়াব পাপীসকলক শাস্তি দিবলৈহে। সেই সময়ত প্ৰতিফলস্বৰূপে তোমালোকক ক্লেশ দিওঁতাবোৰক ক্লেশ। থিছলনিকিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলে নানা ধৰণৰ অত্যাচাৰ সহ্য কৰিব লগা হৈছিল। খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিৰোধী লোকসকলে তেওঁলোকক নানা ধৰণে দুখ কষ্ট দি আহিছিল।
সেই কথা পাচনি পৌলে সোঁৱৰাই দি এই আশ্বাসটো দিছে যে তেওঁলোকক ক্লেশ দিয়াবোৰক প্ৰভু যীশুৱে সেই দিনত ক্লেশ দিব, শাস্তি দিব। আনহাতে এতিয়া ক্লেশ পাই থকা খ্ৰীষ্টীয় বিশ্বাসীসকলে লাভ কৰিব বিশ্ৰাম, সুখ, শান্তি। ঈশ্বৰৰ এই বিচাৰ ন্যায় বিচাৰ। এই বিচাৰত কোনেও দুখ উলিয়াব নোৱাৰে, কাৰণ তেওঁ এতিয়া আনক ক্লেশ দি থকাসকলক তেতিয়া ক্লেশ দিব আৰু এতিয়া ক্লেশ পাই থকাসকলক বিশ্ৰাম দিব। 9 আৰু 10 নম্বৰ পদ দুটা পঢ়িম। যেতিয়া তেওঁ সেইদিনা নিজৰ পবিত্ৰ লোকবিলাকত গৌৰৱান্বিত হ'বলৈ আৰু বিশ্বাস কৰা সকলোতে, তোমালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰাতে তোমালোকতো বিস্ময়যুক্ত সমাদৰ পাবলৈ আগমন কৰিব, তেতিয়া প্ৰভুৰ সন্মুখৰ পৰা আৰু তেওঁৰ শক্তিৰ প্ৰতাপৰ পৰাও তেওঁবিলাকে অনন্ত সংহাৰ ৰূপ দণ্ড ভোগ কৰিব। তেওঁ সেইদিনা নিজৰ পবিত্ৰ লোকবিলাকত গৌৰৱান্বিত হ'বলৈ আৰু বিশ্ৰাম কৰা সকলোতে বিস্ময়যুক্ত সমাদৰ পাবলৈ আগমন কৰিব। প্ৰভু যীশু যেতিয়া এই পৃথিৱীলৈ আহিব আৰু সকলোৰে বিচাৰ কৰিব, তেতিয়া তেওঁত বিশ্বাস স্থাপন কৰা লোকসকলে পাব বিশ্ৰাম। তেওঁলোকক সম্পূৰ্ণ ধাৰ্মিক বুলি চিনাকি দিয়া হ'ব। তেওঁলোকে অনন্ত কালৰ বাবে স্বৰ্গত বাস কৰিবলৈ পাব। আৰু এই পৰিত্ৰাণ পোৱা লোকসকলৰ যোগেদি প্ৰভু যীশু গৌৰৱান্বিত হ'ব। গৌৰৱান্বিত হ'বৰ কথাই অতি ঘিনলগীয়া জঘন্য পাপীকো প্ৰভু যীশুৱে নিজৰ অমূল্য তেজেৰে ধুই নিকা কৰি স্বৰ্গৰ বাসিন্দা কৰি তোলে। তেনেদৰে পবিত্ৰ হোৱা লোকসকল প্ৰভু যীশুৰ বাবে গৌৰৱৰ বিষয়। তেওঁ মানৱক উদ্ধাৰ কৰিবলৈকে মানৱৰ হৈ মানৱৰ পাপৰ শাস্তি গা পাতি লৈ ক্ৰুচত মৃত্যুবৰণ কৰিছিল। গতিকে তেওঁৰ সেই আত্মবলিদানৰ বলতেই খ্ৰীষ্টীয় বিশ্বাসীসকল স্বৰ্গলৈ যোৱাৰ উপযুক্ত হয়। গতিকে সেই সকলোৰে কৃতিত্ব প্ৰভু যীশুৱেই দাবী কৰিব পাৰিব। খ্ৰীষ্টীয় বিশ্বাসী সকলোতে তেওঁ গৌৰৱান্বিত হ'ব। তেওঁ যেতিয়া আহিব, তেওঁ বিশ্বাস কৰা সকলোতে বিস্ময়যুক্ত সমাদৰ লাভ কৰিব। আচলতে আমি কোনোৱেই স্বৰ্গলৈ যোৱাৰ উপযুক্ত নহওঁ, কিন্তু একমাত্ৰ প্ৰভু যীশুত কৰা বিশ্বাসৰ বলত যেতিয়া আমি স্বৰ্গত স্থান পাম, তেতিয়া জানো আমি প্ৰভু যীশুক ধন্যবাদ দি থাকিব পাৰিম? তেওঁক জানো প্ৰশংসা নকৰাকৈ থাকিব পাৰিম? তেওঁক জানো সমাদৰ নকৰাকৈ থাকিব পাৰিম? প্ৰভু যীশুক আমি এতিয়াও সমাদৰ কৰোঁ, কিন্তু সেইদিনা আমি ইমান সমাদৰ কৰিম যে সেয়ে হ'ব বিস্ময়জনক সমাদৰ। আমি স্বৰ্গত স্থান পাই তেওঁৰ প্ৰতি ইমান কৃতজ্ঞ হ'ম যে আমি তেওঁক এনেদৰে সমাদৰ কৰিম, বিস্ময়জনক সমাদৰ। প্ৰভু যীশুৱে তেওঁত বিশ্বাস কৰা লোকসকলোতে বিস্ময়জনক সমাদৰ লাভ কৰিব। এই সমাদৰ বিস্ময়জনক হ'ব, কাৰণ ইমান অগণন লোকত তেওঁ সমাদৃত হ'ব। পৃথিৱীৰ সকলো ঠাইৰ, সকলো দেশৰ, সকলো জাতিৰ লোকৰ মাজতেই খ্ৰীষ্টৰ নাম সমাদৃত হ'ব। গতিকে ইমানবোৰ লোকে তেওঁৰ প্ৰতি সমাদৰ প্ৰদৰ্শন কৰিব যে সেইটো এটা বিস্ময়জনক ঘটনা হৈ পৰিব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু আহিব পবিত্ৰ লোকবিলাকত গৌৰৱান্বিত হ'বলৈ আৰু তেওঁত বিশ্বাস কৰা লোকসকলত বিস্ময়জনক সমাদৰ লাভ কৰিবলৈ। সেই সময়ত আপুনি বাৰু কোনটো দলত থাকিব? এবাৰ কল্পনা কৰি চাওকচোন। তেতিয়া প্ৰভুৰ সন্মুখৰ পৰা আৰু তেওঁৰ শক্তিৰ প্ৰতাপৰ পৰাও তেওঁবিলাকে অনন্ত সংহাৰ ৰূপ দণ্ড ভোগ কৰিব। খ্ৰীষ্টীয় বিশ্বাসীসকলত খ্ৰীষ্ট গৌৰৱান্বিত হ'ব, সমাদৃত হ'ব। আনহাতে ঈশ্বৰক নিচিনা, খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিৰোধিতা কৰা আৰু খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক অত্যাচাৰ কৰি থকা লোকসকলৰ কি অৱস্থা হ'ব? তেওঁলোকৰ হ'ব মহাক্লেশ। তেওঁলোক চিৰদিনৰ বাবে ঈশ্বৰৰ উপস্থিতিৰ পৰা আঁতৰাই নি অনন্ত সংহাৰ ৰূপ দণ্ড দিয়া হ'ব। বাইবেলত আচলতে স্বৰ্গৰ বিষয়ে খুব কমহে বৰ্ণনা দিয়া হৈছে। ইয়াৰ কাৰণ কি আমি নাজানো, কিন্তু অনুমান কৰিব পাৰোঁ। আমি ভাবোঁ ইয়াৰ এটা কাৰণ এইয়ে যে স্বৰ্গ এনেকুৱা এখন অপূৰ্ব ঠাই যাৰ কথা আমাক ক'লেও আমি বুজি নাপাম। তদুপৰি আমাক প্ৰভুৱে কেৱল স্বৰ্গৰ কথাতে ব্যস্ত থকাটো বিচৰা নাই, নহ'লে আমি এই পৃথিৱীৰ কাৰণে একেবাৰে অলাগতিয়াল মানুহ যেন হৈ পৰিব পাৰোঁ। ঈশ্বৰে বিচাৰে আমি যাতে এই পৃথিৱীত উচিত জীৱন যাপন কৰোঁ। আমাৰ প্ৰতিজনৰ বাবে তেওঁৰ এক আঁচনি আছে, বিশেষ পৰিকল্পনা আছে। আমি সেই আঁচনি মতে চলাটো তেওঁ বিচাৰে। কেৱল স্বৰ্গৰ কথা ভাবি হাত সাৱটি বহি থকাটো তেওঁ নিবিচাৰে। বাইবেল শাস্ত্ৰত স্বৰ্গৰ বিষয়ে কম কথা কোৱা হৈছে ঠিকেই, কিন্তু হেৰাই থকা অৱস্থাৰ লোকৰ অৱস্থাৰ বিষয়ে আৰু কম কথা কোৱা হৈছে। আচলতে এই অৱস্থাটো ইমান ভয়াৱহ যে পবিত্ৰ আত্মাই এই কথাৰ ওপৰত এখন আৱৰণ দি থৈছে।
মানুহৰ উৎসুক মন আৰু প্ৰতিশোধ পৰায়ণতাক সন্তুষ্ট কৰিবৰ কাৰণে কোনো কথা কোৱা হোৱা নাই। যিখিনি নকলেই নহয় সেইখিনিহে বাইবেলত কোৱা হৈছে। প্ৰিয় শ্ৰোতা, আমি এটা কথা মনত ৰখা উচিত, ঈশ্বৰে যেতিয়া বিচাৰ কৰে তেওঁ প্ৰতিশোধ পৰায়ণ হৈ বিচাৰ নকৰে। কিন্তু তেওঁ যে ন্যায় বিচাৰক আৰু পবিত্ৰ ঈশ্বৰ, সেই কথাটোৰ প্ৰমাণ দিবলৈহে তেওঁ বিচাৰ কৰিব। নৰক সম্বন্ধে আমাৰ যি জানিবৰ আগ্ৰহ, সেই আগ্ৰহৰ প্ৰতি বেছি সঁহাৰি বাইবেলে দিয়া নাই। অৰ্থাৎ নৰকৰ বহল বৰ্ণনা বাইবেলত দিয়া নাই। কিন্তু আমাক সাৱধান কৰি দিবৰ বাবে যিখিনি প্ৰয়োজনীয় সেইখিনিকেই উল্লেখ কৰা হৈছে। ইয়াৰ বিষয়ে কমকৈ উল্লেখ কৰা হৈছে বাবে ই কম সঁচা নহয়। আচলতে আনতকৈ বাইবেলত খ্ৰীষ্টই নৰকৰ বিষয়ে বেছিকৈ উল্লেখ কৰিছে। নৰক হৈছে এটা ভয়ংকৰ বাস্তৱ। এই নৰকৰ বিষয়ে আমি কল্পনা কৰিবলৈ যোৱা নাই। কিন্তু এই নৰকৰ বিষয়ে যি কোৱা আছে তাকেই মাত্ৰ আমি উল্লেখ কৰিছোঁ। যি সময়ত প্ৰভু যীশু জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব, তেতিয়া প্ৰভুৰ সন্মুখৰ পৰা আৰু তেওঁৰ শক্তিৰ প্ৰতাপৰ পৰাও তেওঁবিলাকে অনন্ত সংহাৰৰূপ দণ্ড ভোগ কৰিব। নৰকৰ কথা ক'লে মানুহে আজিকালি হাঁহে, ঠাট্টা বিদ্ৰূপ কৰে। কিন্তু ঠাট্টা কৰিলেই ই নোহোৱা হৈ নাযায়। বহু সময়ত আমাৰ বিশ্বাসবোৰো কিছুমান মনে গঢ়া আশাৰ ওপৰতহে প্ৰতিষ্ঠিত হয়। আমি ভাবি থাকোঁ এনেকুৱা নঘটে, তেনেকুৱা নঘটে, অমুকে তেনেকুৱা কৰিব নোৱাৰে, তমুকে তেনেকুৱা কৰিব নোৱাৰে, মোলৈ এইটো ঘটিব নোৱাৰে। কিন্তু আমি আশা নকৰা ধৰণৰ ঘটনা ঘটি নাযায়নে বাৰু? প্ৰিয় শ্ৰোতা, নৰকৰ কথাটো কিন্তু খাটাং। এইটো এটা ভয়ংকৰ সত্য। আমি ভাল পালেও বেয়া পালেও ই সত্য। এদিন খ্ৰীষ্ট এই জগতলৈ আকৌ আহিব। প্ৰথমতে তেওঁ তেওঁৰ বিশ্বাসী লোকসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যাব। তাৰ পাছত তেওঁ আহিব অবিশ্বাসী লোকসকলৰ বাবে বিভীষিকা হিচাপে আৰু ঈশ্বৰক নমনাবোৰৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা নমনাবোৰৰ তেওঁ বিচাৰ কৰিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু পৰিত্ৰাণ অৰ্জন কৰিবলৈ কৰ্ম কৰি ভাল পায় নেকি? তেন্তে প্ৰভু যীশুৱে কি কৈছিল শুনকচোন। যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, ঈশ্বৰে যিজনক পঠালে তেওঁত বিশ্বাস কৰাই ঈশ্বৰৰ মনোনীত কৰ্ম। যোহন 6:29। ঈশ্বৰৰ বাক্যই আমাক ইয়াকেই শিকায়। আমি জানো সুধবিচাৰ, নৰক আদিৰ কথা ক'লে মানুহে ভাল নাপায়। আনকি আমি সাক্ষ্য দিবৰ সময়তো এই জীৱনত আমি কি কি পালোঁ সেইবোৰ কথাকে কৈ থাকিবলৈ ভাল পাওঁ। কিন্তু সাক্ষ্য দিবৰ সময়ত আমি বাৰু কিমান এনেদৰে কওঁ যে মই নৰকলৈ যাবলগীয়া পাপী আছিলোঁ, মই হেৰাই আছিলোঁ, কিন্তু প্ৰভু যীশুৱে মোক উদ্ধাৰ কৰিলে। প্ৰভু যীশুৱে আমাক পৰিত্ৰাণ দিলে বুলি কওঁতে তেওঁ আমাক কিহৰ পৰা পৰিত্ৰাণ দিলে, কিহৰ পৰা উদ্ধাৰ কৰিলে সেই কথাটোও কোৱা উচিত। তেওঁ আমাক নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণেই এই পৃথিৱীলৈ আহিছিল আৰু ক্ৰুচত আমাৰ হৈ প্ৰাণ দিছিল। তেওঁ আমাক উদ্ধাৰ কৰিবলৈ আহিছিল। তেওঁ আমাক নৰকৰ পৰা উদ্ধাৰ কৰিবলৈ আহিছিল। কিন্তু এই কথাটো উল্লেখ কৰিবলৈ আমি বহু সময়ত পাহৰি যাওঁ। প্ৰিয় শ্ৰোতা, ধৰক আপুনি এটা ঘৰত শুই থাকোঁতে ঘৰটোত জুই লাগিল, আপুনি গমেই নাপায়। তেতিয়া এজন মৰমীয়াল ব্যক্তিয়ে নিজৰ জীৱন বিপন্ন কৰি জুইৰ মাজেৰে গৈ আপোনাৰ ওচৰ পালেগৈ আৰু আপোনাক টোপনিৰ পৰা উঠাই সেই ঠাইৰ পৰা উদ্ধাৰ কৰি আনিলে। তেওঁ আপোনাক ইমান ভাল পালে যে আপোনাক নিজৰ সন্তান কৰি ল'লে। তাৰ পাছত যদি সমাজৰ আগত সেই মানুহজনৰ সাক্ষাতে তেওঁৰ প্ৰশংসা কৰিবলৈ আপুনি সুবিধা পায়, আপুনি বাৰু তেওঁক কি কথাৰ বাবে ধন্যবাদ দিব? তেওঁ আপোনাক তেওঁৰ সন্তান কৰি লোৱাৰ বাবে ধন্যবাদ দিব নেকি? আমি ভাবোঁ আপুনি নিশ্চয় দিব। কিন্তু তেওঁ যে নিজৰ জীৱন বিপন্ন কৰিও জুইৰ মাজেৰে গৈ আপোনাৰ জীৱন ৰক্ষা কৰিলে, সেই কথাটোৰ বাবেহে আপুনি তেওঁক বেছিকৈ ধন্যবাদ নিদিবনে বাৰু? আপোনাক সেই জ্বলি থকা ঘৰটোৰ পৰা উদ্ধাৰ কৰি ননা হ'লে আন সকলো কথাই অৰ্থহীন হ'লহেঁতেন। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে আমাক নৰকৰ পৰা উদ্ধাৰ কৰিবলৈকে এই পৃথিৱীলৈ আহিছিল। তেওঁত বিশ্বাস কৰি আমি সকলোৱে সেই পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। কিন্তু এদিন অবিশ্বাসী লোকসকলৰ বিচাৰ হ'ব। আমি যদি সেই লোকসকলৰ মাজত থাকোঁ, আমাৰো বিচাৰ হ'ব। এই কথাটো আমি জানো। সেইবাবেই আমি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি সেই সুধ বিচাৰৰ পৰা ৰক্ষা পাবলৈ সিদ্ধান্ত ল'ব লাগে এতিয়াই। ইয়াত অতি স্পষ্ট কৰি দিয়া হৈছে
কোন কোন শ্ৰেণীৰ লোকে দণ্ড ভোগ কৰিব সেই কথা। সেইসকল লোকে দণ্ড ভোগ কৰিব যিসকলে ঈশ্বৰক নাজানে আৰু যিসকল লোকে প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা নামানে। আৰু তেওঁলোকলৈ দণ্ড কেনেকুৱা হ'ব? তেওঁলোকক চিৰদিনৰ বাবে ঈশ্বৰৰ উপস্থিতিৰ পৰা নিৰ্বাসন দি অনন্ত নৰকত পেলোৱা হ'ব। এতিয়া আমি 11 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ইয়াত এনেদৰে লিখা আছে, তালৈ চাই আমাৰ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ অনুসাৰে যাতে তোমালোকত আমাৰ প্ৰভু যীশুৰ নাম গৌৰৱান্বিত হয় আৰু তোমালোকো তেওঁত গৌৰৱান্বিত হোৱা। প্ৰভু যীশু যেতিয়া বিচাৰকৰ্তা ৰূপে আহিব, তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা সকলো লোকেই ধাৰ্মিক বুলি বিবেচিত হ'ব। আৰু তেওঁলোকে সেই আশীৰ্বাদ পাব একমাত্ৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহতহে। আচলতে আমি কোনো লোকেই পিতৃ ঈশ্বৰৰ আগত ধাৰ্মিক নহওঁ। সেই যোগ্যতা আমাৰ নাই। কিন্তু যেতিয়া আমি প্ৰভু যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, তেওঁকেই ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰোঁ, তেওঁতেই আশ্ৰয় লওঁ, তেতিয়া আমি পিতৃ ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণিত হওঁ, ধাৰ্মিক বুলি বিবেচিত হওঁ। কাৰণ আমাৰ জীৱনৰ সকলো পাপ ক্ষমা হৈ যায়। কাৰণ প্ৰভু যীশুৱে আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচৰ ওপৰত যে নিজৰ জীৱন দিলে, নিজৰ পবিত্ৰ তেজ বোৱালে, সেই কথা আমি বিশ্বাস কৰাৰ লগে লগে আমাৰ সকলো পাপ ক্ষমা হৈ যায়। আৰু আমাৰ হৈ প্ৰভু যীশুৱে যি ধাৰ্মিকতা অৰ্জন কৰিলে, সেই ধাৰ্মিকতা আমাৰ ধাৰ্মিকতা বুলি বিবেচিত হয়। সেয়েহে প্ৰভু যীশুত আশ্ৰয় লোৱা প্ৰতিজন লোক পিতৃ ঈশ্বৰৰ আগত ধাৰ্মিক বুলি বিবেচিত হয়। এইটো ঈশ্বৰৰ এটা অনুগ্ৰহৰ দান। সেয়েহে প্ৰভু যীশুৰ সন্মুখত আমি যেতিয়া থিয় হ'ম, আমি সম্পূৰ্ণ ধাৰ্মিক ৰূপে থিয় হ'ম। পিতৃ ঈশ্বৰৰ দৃষ্টিত আমি সকলো ধাৰ্মিক। গতিকে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ মাজেৰে প্ৰভু যীশুৰ নাম সেইদিনা গৌৰৱান্বিত হ'ব। কিন্তু মন কৰিবলগীয়া কথা এইয়ে যে তেতিয়া খ্ৰীষ্টত বিশ্বাস কৰা লোকবিলাকো গৌৰৱান্বিত হ'ব। যেতিয়া প্ৰভু যীশুৰ আগত আমি থিয় হ'ম, আমিও গৌৰৱান্বিত হ'ম। এই কথাটো চিন্তা কৰি চাওকচোন। আমি যদি খ্ৰীষ্টত আশ্ৰয় লৈ আছোঁ, তেনেহ'লে সেই বিচাৰৰ সময়ত আমি গৌৰৱান্বিত হ'ম। আমি লাজত নপৰিম। আৰু আমাৰ গৌৰৱৰ স্থল কি? কিহক লৈ আমি গৌৰৱ কৰিম? আমাৰ গৌৰৱ হ'ব খ্ৰীষ্টত। খ্ৰীষ্টই আমাক গৌৰৱান্বিত কৰিব। আমাৰ গৌৰৱ হ'ব এই বুলি যে আমি ইমান দিনে যিটো কথা বিশ্বাস কৰি আছিলোঁ, সেই বিশ্বাস সত্য বুলি প্ৰমাণিত হ'ব। এতিয়া আমি 12 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। তাৰ কাৰণে আমাৰ ঈশ্বৰে যেন তোমালোকক সেই আমন্ত্ৰণৰ যোগ্য পাত্ৰ বুলি গণ্য কৰে আৰু সৎগুণলৈ তোমালোকৰ যি সকলো বাঞ্ছা আৰু বিশ্বাসৰ কাৰ্য, সেই সকলো যেন পৰাক্ৰমেৰে সিদ্ধ কৰে, এই নিমিত্তে তোমালোকৰ অৰ্থে আমি সদায় প্ৰাৰ্থনা কৰি আছোঁ। পাচনি পৌলে থিছলনিকীয়া বিশ্বাসীসকলৰ কাৰণে সদায় প্ৰাৰ্থনা কৰিছিল বুলি উল্লেখ কৰিছে। তেওঁ প্ৰাৰ্থনা কৰিছিল যাতে থিছলনিকীয়া লোকসকলে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে সকলো সৎগুণ আৰু বিশ্বাসৰ কাৰ্যত উপচি পৰে, যাতে তেওঁলোকে বৃদ্ধি পায়। প্ৰিয় শ্ৰোতা, আজি আমি এই 2 থিছলনিকীয়া পুস্তকৰ 1ম অধ্যায়ৰ শেষৰ পদলৈকে অধ্যয়ন কৰিলোঁ। অনুষ্ঠান শেষ কৰাৰ আগতে এটা কথা আকৌ সোঁৱৰাই দিব খুজিছোঁ। প্ৰভু যীশুত বিশ্বাস কৰা প্ৰতিজন লোকেই এদিন চিৰদিনৰ বাবে প্ৰভুৰ সৈতে থাকিবলৈ পাব স্বৰ্গত। আৰু
প্ৰভু যীশুতেই তেওঁলোক গৌৰৱান্বিত হ'ব। আজি আমি এই জগতত অতিহীন অৱস্থাত থাকিব পাৰোঁ। সমাজে আমাক হয়তো অৱহেলাও কৰিব পাৰে, কিন্তু সেইদিনা গোটেই জগতৰ আগত আমাক গৌৰৱান্বিত কৰা হ'ব, যদিহে আমি প্ৰভু যীশুতেই আশ্ৰয় লৈ তেওঁতেই থিৰে থাকোঁ। এই কথাবোৰ আপুনি চিন্তা কৰি চাইছেনে? ঈশ্বৰে আপোনাক সহায় কৰক। আমেন। যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট বিচাৰকৰ্তা হিচাপে পৃথিৱীলৈ আহিব, তেতিয়া তেওঁৰ ওপৰত বিশ্বাস ৰখা বিশ্বাসীসকলৰ বিশ্বাস সত্য বুলি তেওঁ প্ৰমাণিত কৰিব আৰু ত্ৰাণকৰ্তা মহিমান্বিত হ'ব। পাচনি পৌলে কামনা কৰিছিল যাতে বিশ্বাসীসকলৰ মাজত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নাম মহিমা হয়। যদি ঈশ্বৰে আমাক প্ৰচুৰ ধন সম্পত্তিৰে সমৃদ্ধিশালী কৰিছে, আমাক আৰ্থিকভাৱে সফল কৰিছে, তেতিয়া আমি খ্ৰীষ্টৰ প্ৰশংসা সহজে কৰিব পাৰোঁ আৰু আমাৰ জীৱনত তেওঁক স্বীকাৰ কৰিব পাৰোঁ। সেইটো নিশ্চয় বেয়া কথা নহয়। কিন্তু যদি জীৱনৰ বেছিভাগ সময় চিকিৎসালয়ত পৰি থাকিব লগা হোৱা সত্ত্বেও ব্যক্তি এগৰাকীৰ জীৱনত খ্ৰীষ্টৰ বাবে এক উজ্জ্বল সাক্ষ্য থাকে, তেনেহ'লে সেই ব্যক্তিগৰাকীৰ জীৱনত নিশ্চয়কৈ খ্ৰীষ্টক মহিমান্বিত কৰা হৈছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিত আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ প্ৰভু তুমি যোগালা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পাই প্ৰভু তেওঁলোকে যাতে নিজৰ জীৱনত প্ৰভু সত্যতাৰে প্ৰভু যাতে চলিবলৈ পাৰিব আৰু সেইমতে যাতে আগবাঢ়ি প্ৰভু যাতে তোমাৰ নামেৰে সাক্ষ্য তুলি ধৰিব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ প্ৰয়োজনীয় সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। বাহলে পুলি জাক পাতি উৰা বিহংগৰ পিনলৈ চাই, হৃদয় উঠলে বুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে। মইনো কোন আহিছো ক'ৰ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।